চিপছ খাই যা মোক অলপমান দি নেদো ভাই এটো হে গৈছি মই যাওঁ যা আকৌ চিপছ নাই যা হে গৈছি এইটোত একো নাই ভাই এটা লেতেৰা কৰিব নোৱাৰি না নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰত অভিযান চলাইছে তো চাফা কৰি থৈ দিব লাগিব চাফা কৰিব চাফা মানুহে ভিতৰত থকা চিপছ কিনিয়ে চাফা কৰিবই বাপৰে কি মাল ৰে ইয়াৰ নাম গুটি চিপছটো নিলাওই মোৰ লুটি গুটি দেখো নে চিপছৰ পেকেটে ও গুটি কি আনছ তই গুণগুণ কথা ও গুণগুণ তাই নাই নহয় স্কুলত গৈছি ৰসুৰ তই একেবাৰে দেখোন পাম যা বেলুনটো হানে হলি কিয়া তুমি ইলাক বুজি নাবা ও খুৰি যাবে গেলে রাখনে ই হেৰি কি নয় ৰসুন মই যাম চিপছ মাথা বুজালা মানে গুণগুণ ও ইয়াৰ কথাটো মই এতিয়াহে গম পাইছো চিপছৰ পেকেট কিয়া লৈ আহে ঘৰত মাংস বনালে কিয়া লৈ আহে আমাক গুণগুণৰ লগত লাইন চাইন মাৰবা খুজি নেকি কম বস্তু নহয় ইনকে ক'বা লাগব ইয়াক গুণগুণ নাই বুলি সদায় লগ হ'বা দিবা নৰা বছ গোটাই অসমত জেচিবি বিচাৰিলো এখন জেচিবিও ফ্ৰী নাই চব কামে লাগি আছে এতিয়া কি হ'ব বছ কি কলি ঐ তোক মই কিমান দিন আগতে ক'লো যে জেচিবি লাগব তই ইটা খবৰ দিছা জেচিবি নাপাওঁ বুলি অৱশ্যে হয় ময়ো সেই কেইজনমানক ফোন কৰিলোঁ ডাঙৰ ডিলাৰক পঢ়োৱা আগৰলৈকে ধৰি বিভিন্ন মানুহক ফোন কৰিলোঁ নাই জেচিবি খালী নাই কি কৰা যাব ঠিকাটোতো মই কৰিব লাগিছিল বছ বেয়া নাপাবি মই অলপমান দেৰি হৈ গ'লে বছ দেৰি কৰিব নালাগে গম পাইছ দেৰি কৰিব নালাগে তই জানা মই সময়ৰ কাম সময়ত কৰোঁ সেইকাৰণে ক'তো হাৰমানি হোৱা নাই হেল্ল' জেচিবি আছে নেকি ঘৰতে বহি আছে গাড়ী আমি যাই আছো বছে মই যাই আছো বছ এই জেচিবি বোলে ঘৰতে বহি আছে ঘৰত বহি যায় বঢ়িয়া কাম হৈ যাব যা ঐ এইটো আচল এড্ৰেছ আনি নহয় এইটোৱে আছিল বছ এড্ৰেছ কিন্তু ঘৰত দেখা পাই জেচিবি থকা আন নালগে দেখোন নাই দেখোন বছ মাত আছানে জেচিবি মালিক আছানে জেচিবি মালিক আপুনি নি জেচিবি মালিক জেচিবিৰ মালিক কি জেচিবিৰ মালিকে কিয়া আপোনাৰ এখন জেচিবি নাই জেচিবি মোৰ ঘৰত এখন ঠেলাই নাই তাকো জেচিবি থাকোনে মোৰ ঘৰত বছ গম পাইছোঁ ডাঙৰীয়া গম পাইছোঁ মানে জেচিবিৰ মানে পোৱা টান হৈছেতো গতিকে ৰেটটোৰ কথা আপুনি চিন্তা কৰিছে চিন্তা কৰিব নালাগে বেলেগে যদি 10,000 ৰেটত দিয়ে আপোনাক মই 20,000 দিম গতিকে আপোনাৰ জেচিবিখন যি কৰিব কাৰণে মোক লাগবে মানে আপোনালোক কি কৈছে মই একদম বুজি পোৱা নাই কি জেচিবি কথা কৈছে 10,000 20,000 সেই তেৰিকা জেচিবি নাই বুলি কৈছোঁ দেখোন 20-25 নেদেই 50 দি ডাইৰেক্ট আচ্ছা শুনক চিন্তা কৰিব নালাগে আপোনাক পুৰাপুৰি 50 দিম 50,000 পাঁচখান ঠেলা আহিব দেখোন এই দাদা এইগিলা কি আগুন দাগুন বকি আছে মোৰ জেচিবি নাই জেচিবি ডাম্পাৰ ৰুৰাল সব পাবে সব পাম বঢ়িয়া
আমাৰ ৰুলাৰ লাগাই আছিলে বছ এই চব পাম বোলাতে বঢ়িয়া আপুনি কি মানুহ কি মানুহ আপুনি নিজৰ ল'ৰা ছোৱালী কি শিকাব এনেকৈ ফাটি বাছ হৈ পেলাই আৰে আপুনি মিছা কথা কৈছে আপোনাৰ ছোৱালী দেখছি কি ভাল ছোৱালী সঁচা কথা কৈছি হয় নেকি ঠিক আছে লৈ যাওক আপোনাৰ ৰুলাৰ লাগে দাম্পাৰ লাগে চব লৈ যাওক চব লৈ যাম লৈ যাওক বৰ ভাল চলিয়ে বাপা তই চাওঁচোন নাখাওঁ মোৰ কাম হৈ যাব এইবাৰ বাপা বাপেৰে কথা নুশুনিবি দেই মস্ত ঠগ বাছ বাপেৰে ফুলৰহে তই এটা জন্ম লৈছা গম পাইছা না বাবা ক'ত আছে যাচিবি গাড়ীখন চ মই দেখাম য বঢ়িয়া বঢ়িয়া যোগ এই যোগ যোগ ক'তে বাবা গাড়ীখন দেখা নাই নেকি এইখান ক'ত কোথায় বছ টাকাটো কোথায় আপা গাড়ীখন মোৰ চোৰ লৈছি না গাড়ীখন নালিবি গৰম হৈ আছে কি হলা ঢেকাই মৰিল নেকি মূৰত ঢেকানি পোৱা নাই বাবা একেবাৰে হিমালয় পৰ্বতখন মূৰত পৰা আন পাইছোঁ বা কি যে চিবি এইখন দাদা মোৰ নাম গুটি ঠিকা পইচা লোৱা মই লুটি কি মাল দিছ ভাই তোক এই নেট দিয়ে ভাই ভয় লাগে গাড়ীখন চাই যা আজি নাচাওঁ ৰে বাপা বিয়াত যাওঁ গাড়ী চা 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 কি হ'ব ভাই এই ভাই চাম তো হ'ব দে নাপামিচোন বঢ়িয়া বহুত ঠিকা কাম আছে এইখান দি মাটিখান থৈ আমাৰ বস্তি মাতি মুখা ইয়ে পালিছি বহুত ৰেহাই গেছি টকা পইচা আমাৰ বাবা বঢ়িয়া মই পিছত নিমাই দিয়া গাড়ীখন নাই নাই 50,000 টকা দি থাকিলে যে 50,000 নালগে 10,000 মানতে নিয়া আপুনি অপমান কৰিব নালাগে আৰু দাম্পাৰ আছে গুটি লৈ 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 মানে ইতালে যিমান দি হেতক তোৰ নিচিনা জধা মূৰ্খতাৰ কাৰণে মোৰ টাইম বৰবাদ হ'ল আত্মসন্মান আঘাত লাগিল মোৰ কামটোও যাব গম পাইছা তই এওঁ কাৰণে হৈছে এওঁ ফোন কৰি মাতছি নাই 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 মই ফোন কৰা নাই আমাৰ কি ই ফোন কৰছি কিয় ই ফোন মাৰবই আপুনি একদম ফোন কৰছা ইমান ডাঙৰ মানুহ মাত ই হাতটো নহয় হে ভাইহাত আমাৰ সি কিবা এটা মোবাইলত এপছ এটা সোমাইছে কিবা মাইকী মানুহ মাত দিব পাৰে মতা মানুহ মাত দিব পাৰে মাত দিয়া চেঞ্জ কৰিব পাৰি মোবাইল মোবাইল আৰু যাওঁ যাৰ আগতে কথা এটা কৈ যাওঁ সৰু ছোৱালীক মোবাইল লাৰব নেকি গম পাইছে না যাওঁ মোবাইল নালিবই ছোৱালীবিলাকে কি কথা ক'বা আহে হেৰি কথাগিলাটো খুব বিষম হৈছে তাকেতো হে ই যত বতো লগে ফুচি দেখোন কেও ফালে হে মোৰ চিন্তা হৈছে এটা কি হ'ব ইনকে হলি হেৰি আমি এটা কাম কৰো দে নহলি কি এই হাত ছোৱা মানুহ থাকে নহয় নে মাতো দে নহলি বঢ়িয়া হ'ব তেতিয়া তুমি ঠিক কথা কৈছা ইয়াৰ নহলে কিবা গৰ্ভৱতী দুখ হৈ যাব পাৰে গৰ্ভৱতী দুখ থাকিলে তেতিয়াহ'লে কি আছে কি নাই চব ক'ব নহয় পিছত ভাল হ'ব আমাৰ বাপাৰ ঠিক আছে পিছে মানুহটো মাতোৰে মই তুমি অলপ যা যোগাৰ কৰি যা হ'ব দে কেৰা বৰ দুষ্ট বোলেচোন হা বেলেগ চকু মাৰা ৰকমাই হা দেউ এইটোৱে আমাৰ যত যি ইয়াত ঠিক হ'ব এইবিলাক গ্ৰহৰ গতিত দুখ থাকে বুজি পাইছা নে ঠিক হৈ যাব মই আছো নহয় কি হলে কি হলে এই এনে ভয় খাইছা মোৰ এইটো চাৱৰ নিয়ম মানে দেখি খাৰি মাৰ মাছ চাই ভাই মোক চাবা দিছো মোক চাওঁ দেউ ই ডাঙৰ হয়নো কি হ'ব ই বহুত ডাঙৰ মানুহ হ'ব আমাৰ কিন্তু বাবা টাইগৰখন বিৰাট ভাল সেইটো ডাঙৰ কথা কোৱা নাই ই খাই বই বহুত ডাঙৰ মানুহ হ'ব বহুত শকত হ'ব 110 কেজি মান হ'ব বুজি পাইছা দেউ সেইটো ডাঙৰ হোৱা কথাই কৈছা নেকি এৰ বডিটো ডাঙৰ হ'ব দেউ বুজি পালো বাকীখিনি বাৰু ইয়াৰ চাকৰি বাকৰি যুগ আছেনে নাই নাই ই চাকৰি বাকৰি নাই ইয়াৰ ভাগ্যত ই কিন্তু ডাঙৰ বিজনেছমেন হ'ব
হেৰি মই বিজনেছমেন হলিয়ে ভাল পাওঁ এ ময়ো ভাল পাওঁ আজিকালি চাকৰি বাকৰি কাম নাইতো বিজনেছমেনতহে এইটো আছে ই বিজনেছ কৰিব বুজি পাইছা না হয় দিয়ক ই বাৰু কি বিজনেছমেন হ'ব অলপ চাবা নোৱাৰি নে পাৰি মই চাই দিম নহয় পাই গেল শুনছা না পাই গেল ই গাঁৱৰ পে ঢেকীয়া কচু কলফুল পচলা আৰু কলমৌ শাক এইবিলাক চব নি টাউনত বেচোৱে শনিবৰীয়া বজাৰত ই বহুত পইচা আনব বহুত পইচা আনব হেৰি এইবিলাক বিজনেছমেনে হ'ব নে ই নাই ই কিন্তু কিবা এটা নহয় কিবা এটা হ'ব মই এইটো ভালকে জানো হয় দিয়ক হ'ব ইয়াৰ ভাগ্য বেয়া নহয়তো ইয়াৰ বিদেশ ভ্ৰমণো আছে বিদেশ ভ্ৰমণ হেৰি আমিও যাব যাব বিদেশ ভ্ৰমণ যাব ক'ত যাব এবাৰ চাই দিব পাৰিবি যাব এইফালে সি উত্তৰৰ ফালে বহুত ভ্ৰমণ আছে ইয়াৰ মানে ভূটান আৰু এইফালে নেপাল মই চাইকেল লৈ অহা যোৱা কৰিব পাৰোঁ আছে এটা লিখা আছেতো লিখা মতেহে কৈছো মই তোমাক লৈ পলাই নি মই নেপালতে নিছিলো প্ৰথম ইফালে পাকিস্তানকো যাব পাৰে বাংলাদেশো যাব পাৰে নাই কি বাবু মই নাযাওঁ দে এইবিলাক ডিলেট কৰি দি পাকিস্তানত নাযা হ'ব দে নালাগে যাবা দেউ আৰু কি আছে চাই দিছোন বাৰু এই বাহনৰ যুগ আছে কেতিয়া ল'ব কেতিয়া মানে আহাবাৰ দেউলত ই তাক ডাম্পাৰ কিনি দিব লাগব নহ'লে ঠেৰ ৰবহি দেউ সেইটোৱে আমাৰ বাপাৰ বাহনৰ যুগটো নেকি সেইটো কি বাহন নহয় নেকি বাহন এইটো এই দেউ এখন বাহন নহয় গাড়ী গাড়ীকে বাহন বুলি কওঁ আমি দেউ মই হাবি আহিছে তই যাবি যা এনেকুৱা কথা ক তোমাৰ ভাগ্যটো চাই দিবা দিছি কাৰণে মই চাইছো নাই দেউ কথাবিলাক ভাল লগা নাই কিয়া মানে মই ইমান বেয়া হম নেকি তোমাৰ হাতত লিখা আছে ডাঙৰ হ'লে তুমি এনেকুৱাই হবি লিখা আছে এইবিলাক অসমীয়াত নাই ইংলিছতে ভাই এটা দেখোন লেখাই নাই মই সেইটো ভিতৰৰ বস্তু আমিহে দেখা পাওঁ সেইটো বা সেইটো বস্তু দেখা নাপায় নহয় এতিয়া কোনে লিখছে মই এইটো লেখা নাই মোৰ হাতত কোনে লিখিলা বুজি দে এইবিলাক ভাগ্য লিখন মুচিলেও মোচা নাযায় এইবিলাক এইবিলাক ওপৰতে লিখি আনিছি গম পাইছানে মোৰ তাত লবৰ আছে লবৰ দি মুচিম লবৰ দি মোচা যাব লবৰ দি মোচা নাযায় এইবিলাক এইবিলাক মোচা যাবই কোনোবাই কোৱা কথা নহয় ভালকে যদি পঢ়া শুনা কৰা মাক দেউতাকৰ কথা শুনা ডাঙৰ মানুহৰ কথা শুনা এইবিলাক চব বস্তু মোচা যাব আৰু তুমি ভাল মানুহ হ'ব পাৰিবি মোচা যাব বাবা এইবিলাক ভালকে পঢ়িলি দেউতাৰ মাৰ কথা শুনলি ভাল হ'ব শুনা নাই এইগিলা লিখা মেলা এইগিলা পিছৰ কথা গম পাইছা নাই ভালকে পঢ়িব লাগিব তেতিয়াহে ডাঙৰ মানুহ বাহনৰ মালিক হবি আৰু কিবা বিজনেছমেন নহবি এতিয়া চব ভালকে গতি লগালি চলি এনেও ভাল হ'ব যিমান লেখা নাথাক কিয় হয়নে এইগিলা মাক বাপেকৰো ভাল পোৱা ল'ব চলিবলৈও ভাল পোৱা ল'ব দেউ কিবা দিবা ল'ব নেকি মোৰ সেই মাননীটো দিয়ক দিম দে হেৰি চোনে টকা এশ লৈ হ'ব দে দেউ এশৰ ওপৰত বেছি কথাও কোৱা নাই ইমান ভাল কথা নকলি